আজি আমাৰ চটকুমা গাঁও পঞ্চায়তৰ 15 পইণ্টৰ অধীনত আমি ইয়াতে তিনিটা কাম শুভাৰম্ভ কৰাৰ কাৰণে আজি আমি একগোট হৈছোঁ আৰু ইতিমধ্যে এটা কাম শুভাৰম্ভ হৈছে যে পঞ্চায়তৰ ৰিনোভেশ্যন অফ পঞ্চায়ত অফিচ এণ্ড বাউণ্ডাৰী ৱাল। ইয়াৰ উপৰি আমাৰ আৰু দুটা কাম আছে, এটা হ'ল দুটা অংগনবাদী ৰিপেয়াৰিং। গতিকে কাম উদ্বোধন নহয়, আমি যেহেতু এই অঞ্চলটো নতুনকৈ গোলগঞ্জ সমষ্টি অন্তৰ্ভুক্ত হৈছে, গতিকে মানুহখিনিৰ লগত এটা পৰিচয় বা মানুহখিনিৰ লগত আমাৰ চাহ চিনাকি হোৱাৰ আমি এটা প্ৰয়াস কৰিছোঁ। গতিকে আজি চটকুমা গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন মানুহ আমাৰ এই আহ্বানত আমি একেলগ হৈ এই অঞ্চলটো উন্নয়ন কৰাৰ লগতে আগন্তুক দিনত এই অঞ্চলটোত আমি কেনেকৈ আগবঢ়াই লৈ যাব তাৰ কাৰণে বিস্তৃত আলোচনা কৰি আমি আজি এই সভাত কল্যাণৰ কাৰণে আমি সকলে একমত প্ৰকাশ কৰোঁ। মানে মই এইখিনি মানুহ বা চটকুমা জিপিৰ এই মানুহখিনিক লগত আমি এটা মত প্ৰচাৰ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ দীৰ্ঘদিন ধৰি এই অঞ্চলৰ মানুহ যেতিয়া হাতীৰদুৰা ব্লকত আছিল তেতিয়া এই কমিউনিকেশ্যন হাতীৰদুৰালৈ আমাৰ গঙ্গাধাৰ নদীয়ে যথেষ্ট আমাৰ কষ্টদায়ক আছিল। গতিকে তেখেতক যথেষ্ট সুখী হৈছে। মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে যে তেখেত গোলগঞ্জ সমষ্টি আৰু আগমনী ব্লকত অহাৰ কাৰণে তেখেতসকলৰ প্ৰশাসনিক সুবিধা যথেষ্ট লাভ কৰিব বুলি তেখেতসকলে আনন্দিত আৰু উৎফুল্লিত হৈছে। মই প্ৰথমে কওঁ যে এই মানুহখিনি দীৰ্ঘদিন ধৰি প্ৰশাসনিক ব্যৱস্থাৰ পৰা বহুত দূৰত আছিল। সমষ্টি হিচাপে আছিল গোসাইগাঁও, এটা সময়ত BTD এৰিয়াত আছিল। তেখেতসকলে ব্লক অফিচ আছিল হাতীৰদুৰা। গতিকে ইমান ডিষ্টেঞ্চ, আৰু এতিয়া আগমনী 10-12 কিলোমিটাৰ ওচৰতে ব্লক অফিচ পাব। প্ৰশাসনিকভাৱে তেখেতসকলে গোলগঞ্জ সমষ্টি অহাৰ লগে লগে তেখেতসকলে ধুবুৰী জিলাত প্ৰশাসনিক কাম কৰাৰ সুবিধা পালে, আৰু এই প্ৰশাসনিক ব্যৱস্থাত তেখেতসকল গোলগঞ্জ সমষ্টি অহাৰ কাৰণে তেখেতসকল যথেষ্ট উৎফুল্লিত হৈছে। আৰু আশা ৰাখিছে মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ এই উদাৰতা বা তেখেতৰ প্ৰশাসনিক সংস্কাৰত গোলগঞ্জ সমষ্টি আহি তেখেতসকলৰ লগত উন্নতিৰ আশা কৰিছে, আৰু উন্নতি ইতিমধ্যে আৰম্ভ হৈছে।